নমস্কাৰ বন্ধু বান্ধৱীসকল, বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী মাৰ বিষয়ে আজি অলপ ক'বলৈ লৈছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ধন্যবাদ। ব্ৰহ্ম পৰম সৃষ্টি হৈছে শক্তিৰ, সেয়েহে এই শক্তিক আদ্য শক্তি বুলি কোৱা হয়। তেৱে বিভিন্ন ৰূপক কোৱা হয় মহামায়া, দুৰ্গা, জগদম্বা, অন্নপূৰ্ণা, লক্ষ্মী, সৰস্বতী বুলি। আমাৰ দেশ ভাৰতবৰ্ষত বিভিন্ন দেৱ দেৱীৰ পূজা অৰ্চনা কৰি অহা হৈছে। প্ৰাগৈতিহাসিক কালৰে পৰা একোটা শক্তিক মূল শক্তি হিচাপে লৈ ভক্তসকলে দেৱ দেৱীৰ পূজা অৰ্চনা কৰে। বেদ উপনিষদ আদি একেশ্বৰবাদৰ কথা উল্লেখ আছে যদিও হিন্দু সমাজখনৰ শাক্ত ধৰ্মভক্তসকলে প্ৰতিটো বিভাগতে একোজন মুৰব্বী দেৱ দেৱী থাকে বুলি বিশ্বাস কৰি আহিছে। শিক্ষা অৰ্থাৎ বিদ্যাৰ বিভাগটোৰ প্ৰধানগৰাকী বুলি সৰস্বতীক বিশ্বাস কৰে। সৰস্বতীক দেৱী দুৰ্গাৰ দুহিতা হিচাপে ধৰা হয়। সেয়েহে দুৰ্গা পূজাৰ বেদীত দুৰ্গাৰ পৰিয়ালটিৰ ভিতৰত সৰস্বতী থাকে। বেদত ভালেখিনি দেৱস্তুতি পোৱা যায়। তাৰ ভিতৰত ভাৰতী, সৰস্বতী, ইলা উল্লেখনীয়। এওঁলোকৰ বিশেষ শক্তিৰ অধিকাৰী হিচাপে বৰ্ণিত হৈছে। সৰস্বতীৰ জন্ম কাহিনী এনেধৰণৰ। ভাগৱতৰ পুৰাণ মতে সৰস্বতীক ব্ৰহ্মাৰ মানস কন্যা বুলি কোৱা হয়। এই মানস কন্যাৰ ৰূপত মোহিত হৈ নিজেই বিবাহ কৰে আৰু মানুহ সৃজন কৰে। বৰাহ পুৰাণৰ মতে ব্ৰহ্মাই এবাৰ কৈলাশলৈ শিৱক লগ কৰাৰ উদ্দেশ্যে গৈছিল। এই কৈলাশত উপস্থিত হৈ ব্ৰহ্মাই অন্ধক অসুৰৰ দ্বাৰা দেৱতাসকলৰ অত্যাচাৰ হোৱা খবৰটো শিৱক দিলে। কলা ভাগৰ পৰা পাৰ্বতীৰ পিছত এই তিনিগৰাকী ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰে পত্নী ৰূপে গ্ৰহণ কৰিছিল। সৰস্বতীৰ নাম কেইবাটাও পোৱা যায়। ভাৰতী, ব্ৰাহ্মী, শাৰদা, ৱাগ, ইৰা, বাণী, ভাষা, ঈশ্বৰী, বাগদেৱী আদি। দেৱীসকলৰ ভিতৰত আটাইতকৈ ৰহস্যময় আৰু বিচিত্ৰ ৰূপিণী দেৱী হৈছে সৰস্বতী। সৰস্বতী দেৱীক বাগদেৱী বুলিও কোৱা হয়, কাৰণ তেৱে বেদৰ জননী। সংস্কৃত শব্দৰ সৰসৰ পৰাই সৰস্বতীৰ উৎপত্তি হয় বুলি পণ্ডিতসকলে মত পোষণ কৰে। সৰস মানে পানী, সেয়েহে সৰস্বতী আছিল নদীৰ দেৱী। সৰস্বতী নদীৰ তীৰতে বৈদিক ঋষিসকলে বেদ ৰচনা কৰিছিল। এই বেদৰ তীৰতেই আদিম আৰ্যসকলে গভীৰ সাধনাত ব্ৰতী হৈ লাভ কৰিছিল আধ্যাত্মিক জ্যোতি। সেয়েহে আৰ্যসকলৰ বাবে এই নদী আছিল অন্নদাত্ৰী, বলদাত্ৰী আৰু জ্ঞানদাত্ৰী। চতুৰ্ভুজাৰূপী দেৱী সৰস্বতীৰ চাৰিখন হাতত থাকে বেদ, কিতাপ, অক্ষমালা আৰু বীণা। দেৱী সৰস্বতীৰ হাতত থকা প্ৰত্যেক সামগ্ৰীয়ে মূলতঃ জ্ঞানৰ একোটা গভীৰ অৰ্থ বহন কৰি আহিছে। বেদে দেৱীৰ অসীম জ্ঞানৰ কথা সূচায়। সেয়েহে দেৱীৰ বিদ্যাস্থিতি জ্ঞানদায়িনী। অক্ষমালা হৈছে সময় আৰু কালৰ প্ৰতীক। দুখন হাতত থকা বীণা হ'ল সুকুমাৰ কলাৰ অধিষ্ঠাতা, লগতে সকলো সিদ্ধিৰ কথা প্ৰকাশ কৰে। দেৱী সৰস্বতীৰ বাহন ৰাজহংস। ৰাজহংস হ'ল জ্ঞানৰ প্ৰতীক। হাঁহে বোকা পানী খুচৰি খুচৰি যেনেদৰে বেয়াখিনি পৰিহাৰ কৰি ভালখিনি গ্ৰহণ কৰে, ঠিক তেনেদৰেই আমিও বেয়া কথাখিনি পৰিহাৰ কৰি ভালখিনি গ্ৰহণ কৰিব লাগে। ঋষি মুনিসকলে পৃথিৱীত পূজা কৰাৰ দিনৰে পৰা সৰস্বতী পূজা পৰম্পৰাগতভাৱে চলি আহিছে। সেয়েহে দেৱী সৰস্বতীৰ প্ৰভাৱতেই শিল্পকলা, যান্ত্ৰিক সকলো বস্তু, জ্ঞান, গণনা, লিখা পঢ়া, যোগ বিয়োগ, পূৰণ হৰণ, বিজ্ঞানৰ নানা কাৰ্যসূচীৰ উপৰিও গ্ৰহ উপগ্ৰহতো বিচৰণ কৰিবলৈ সক্ষম হৈছে। ব্ৰাহ্মণ গোসাঁইসকলে সন্ধ্যা কৰোঁতে, গায়ত্ৰী মন্ত্ৰ জপ কৰোঁতে বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ নাম লয়। সনাতন ধৰ্ম অনুসৰি বিদ্যাৰ আহৰণ কৰা দিনৰে পৰা সকলোৱে সৰস্বতী পূজাত অংশ লৈ ভক্তিৰ অঞ্জলি প্ৰদান কৰি আহিছে। মাঘ মাহৰ শুক্ল পঞ্চমীৰ দিনা ভাৰতবৰ্ষৰ বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় উদ্দীপনাৰ আয়োজন কৰা এই সৰস্বতী পূজাৰ আগদিনা দেৱীৰ মূৰ্তি, ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী, অন্যান্য কৰ্মচাৰীবৃন্দ একগোট হৈ
মাংগলিক বাজনা বজাই আদি মহানুভৱ ভক্তিভাৱে প্ৰণিপাত জনাই প্ৰতিষ্ঠা কৰে। পূজা পৰিচালনা প্ৰণিপাত জনাই প্ৰতিষ্ঠা কৰে। সমিতিৰ কাৰ্যকৰ্তাসকলে ৰাতিটো দেৱীৰ ওচৰতে থাকি কটায়। পূজাৰ আগদিনাখন সৰস্বতী পূজাৰ ভাগৰ প্ৰয়োজনীয় দ্ৰব্যসমূহ ঘট, সেন্দুৰ, পঞ্চপল্লৱ, আহঁত, বট, পাকৰি, ডিমৰু, তিল, শিলিখা, বগা সৰিয়হ, আসন, আঙুলি, এযোৰ শাৰী, ধুতি, গামোচা তিনিখন, ঘটৰ কাপোৰ, কুমাৰ চৰু 2টা, পঞ্চগুৰি, পঞ্চদ্ৰব্য, পঞ্চশস্য, পঞ্চৰত্ন, শিৰি থকা নাৰিকল 1টা, দধি, দুগ্ধ, ধৃত, মধু,